এটা শীৰ্ষস্থান পোৱাৰ পিছত এইটো সাধাৰণ কথা যে বহুত মানুহ আপোনাৰ ওচৰে পাজৰে অহা আৰম্ভ হয়, সেই তাৰে পিছতে মানে এটা ফিল ডেভেলপ হোৱা আৰম্ভ হৈ যায় ন যে মই চাগে হয় কিবা এটা। সেইটোৰ পৰা নিজকে কেনেকৈ দূৰত ৰাখে আপুনি? নেতা আৰু নেতৃত্ব দুটা বেলেগ কথা। এটা বিষয় বা গ্ৰহণ কৰিলেই তুমি নেতা হৈ যাব পাৰা, কিন্তু তুমি নেতৃত্ব ল'ব পাৰিছানে নাই? আমি প্ৰায় ৰাজনৈতিক দলবোৰত দেখা পাওঁ, দেউতাকে পাৰ্টিটো গঢ় দিছিলে। অসমৰ উদাহৰণ দিয়া নাই, মই ওচৰ পাজৰৰ ৰাজ্য বিহাৰ যদি চাওঁ, উত্তৰ প্ৰদেশ যদি চাওঁ, দেউতাকে পাৰ্টিটো গঠন কৰিছিলে, দেউতাকে সেই দলটো মানুহৰ মাজত গৈ গৈ গঠন কৰিছিল, মানুহৰ দেউতাকৰ প্ৰতি সাংঘাতিক সমৰ্পণ আছিলে। এটা সময়ত দেউতাকবোৰৰ পৰা দলটো লাহেকৈ পুতেকৰ হাতলৈ যায়। এতিয়া অৱধাৰিতভাৱে দলটোৰ সভাপতি হৈছে কাৰণে পুতেকজন দলটোৰ নেতা, কিন্তু ৰাইজে তেওঁক নেতা হিচাপে মানি লৈছে নাই, তেওঁ নেতৃত্ব ল'ব পাৰিছেনে নাই? সদৌ অসম ছাত্ৰ সন্থাও ঠিক তেনেকুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ যি দীঘলীয়া ইতিহাস, সেই দীঘলীয়া ইতিহাসে অসমৰ মানুহৰ মাজত বিশ্বাস অবিশ্বাসৰ দুমোজাৰ কোনো অৱকাশেই ৰখা নাই। ছাত্ৰ সন্থাৰ পৰিচয়টোৱে হৈছে এটা সংগ্ৰামী শোভাযাত্ৰা হিচাপে। মানে যেতিয়াই খিলঞ্জীয়া মানুহৰ ওপৰত ক'ৰবাত সংকট আহিছে, যেতিয়াই ছাত্ৰ ছাত্ৰীৰ অহিতে যোৱা কিবা সিদ্ধান্ত কোনোবাই লৈছে, ছাত্ৰ সন্থাৰ নামটো তাতেই প্ৰকট হয়। এতিয়া পৰিৱেশ এনেকুৱা হৈ আছে, ৰাস্তা এটা যদি বেয়া হৈ থাকে অসমত, PWD ডিপাৰ্টমেণ্টটোক গালি পৰাৰ আগতে মানুহে প্ৰথমে খুব উজাৰে যে আচুৰ ল'ৰাকেইটা ক'ত আছেগৈ, সিহঁতে কিয় মাত মতা নাই, কিয় আন্দোলন এটা কৰা নাই? গতিকে তেনেকুৱা এটা সংগঠন যি ৰাইজৰ বুকুৰ মাজত আছে, সেই সংগঠনটোৰ সভাপতিৰ আসনখন পোৱাৰ লগে লগে সংগঠনটোৰ নেতা হৈ যাব পৰা যাব। কিন্তু ৰাইজে সেই নেতৃত্ব স্বীকাৰ কৰিব পৰাকৈ, ৰাইজে নেতা হিচাপে বা নিজৰ সুখ দুখৰ প্ৰতিনিধি হিচাপে নিজৰ বুকুত স্থান দিব পৰাকৈ কাম কৰাটো অত্যন্ত প্ৰয়োজন। আৰু মই দায়িত্ব লোৱা এবছৰো হোৱা নাই, গতিকে মই ভাবোঁ যে তাৰ কাৰণে দীঘলীয়া পৰিক্ৰমা আছে। আৰু এতিয়াই যদি নিজে নেতা হিচাপে এটা অহংকাৰ মূৰৰ ওপৰত উঠাই লোৱা যায়, তেতিয়াহ'লে সেই ৰাইজৰ হৈ কাম কৰাৰ যিটো সাধনা, যিটো সমৰ্পণ, সেইটো ক'ৰবাত হেৰাই যাব, যিটো মই নিবিচাৰোঁ।